আজি হৈছে আষাৰ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 4 তাৰিখ শনিবাৰ। আজি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ পৰিৱৰ্তন লৈ আহিছে আৰু এইটো প্ৰভাৱ আপোনালোকৰ পাৰিবাৰিক দিশতে হওক বা কেৰিয়াৰৰ দিশতে হওক বা স্বাস্থ্যৰ দিশতে হওক সকলো দিশতে আপোনালোকে এই প্ৰভাৱ পাব। গতিকে কিছুমান ৰাশিৰ বাবে আজি থাকিব কিছুমান বিশেষ সোণালী সুযোগ, যাৰ ফলত আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ সক্ষম হ'ব। আৰু কিছু ৰাশিৰ বাবে থাকিব সতৰ্কবাণী, যাৰ দ্বাৰা আপোনালোকে আজি সতৰ্ক হ'ব লাগিব। গতিকে এই সমস্ত তথ্য আপোনালোকৰ ৰাশিফল বিশ্লেষণৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব আপোনালোকৰ কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো যদি কিবা ক্ষেত্ৰত সমস্যা বা কিছু গ্ৰহ দোষ থাকে তেনেহ'লে অতি সহজে আপোনালোকে খণ্ডন কৰিবলৈ সক্ষম হ'ব আৰু দিনটো আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ মংগলৰ অৱস্থানৰ ফলত আপোনাৰ আজি যোগাত্মক শক্তি বৃদ্ধি পাব। আজি যিকোনো কামতে আপুনি আগভাগ ল'লে সেইবোৰ আপোনালোকৰ সম্পূৰ্ণ হ'ব আৰু নতুন উদ্যমো আপুনি আজি অনুভৱ কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ প্ৰদৰ্শন আজি প্ৰশংসনীয় হ'ব আৰু নতুন দায়িত্ব লাভ কৰাৰো আজি সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো আজি লাভজনক হ'ব, কিন্তু নতুন বিনিয়োগ বা চুক্তিৰ বাবে দিনটো আজি অতি শুভ। আৰ্থিক দিশো উন্নতৰ যোগ দেখা গৈছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিবলৈ আজি সক্ষম হ'ব। ঘৰত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ সৈতে থকা ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু সম্পৰ্ক অধিক মজবুত হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অনুকূল। আজি আপোনাৰ শাৰীৰিক স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু অত্যাধিক কামৰ হেঁচাত সামান্য মানসিক চাপ বা ভাগৰ অনুভৱ হ'ব পাৰে। কামৰ মাজতে জিৰণি লোৱাটো অতিকে প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ কামত আজি জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ কামবোৰ কৰোঁতে অসুবিধাৰ সৃষ্টি হ'ব। আৰু আজি নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ অকাৰণতে আপোনালোকৰ লগত আজি বিবাদৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকে বাহন চলাওঁতেও সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান প্ৰতিকাৰৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ আজি আপোনালোকে বিশেষ কিছুমান প্ৰতিকাৰ অৱলম্বন কৰিলে আজিৰ দিনটো অতি সমৃদ্ধিশালী হৈ উঠিব। আজি ৰাতিপুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰিব আৰু লগতে হনুমান চালিচা পাঠ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দন বা সেন্দুৰৰ ফুট ল'লে শুভ ফল পাব। আপোনাৰ মনলৈ স্থিৰতা আহিব আৰু বাধাসমূহ আঁতৰ হ'ব। আৰু আপোনালোকে সাধ্যানুসাৰে আজি যদি দান কৰে তেনেহ'লে আপোনালোকৰ আজি গ্ৰহ দোষো খণ্ডন হ'ব। গতিকে এইবোৰ প্ৰতিকাৰ আপোনালোকে আজি মানি চলিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ আপোনালোকৰ বিপদৰ শংকা নাথাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনলৈ গভীৰ শান্তি আৰু স্থিৰতা আহিব। কলা আৰু সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। গ্ৰহৰ অৱস্থানে আজি আপোনাৰ বাস্তৱসন্মত আৰু দায়িত্বশীল হোৱাত সহায় কৰিব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু ধৈৰ্যৰ প্ৰশংসা হ'ব। স্থগিত হৈ পৰা যিবোৰ পুৰণি কাম আছিলে সেইবোৰ আপোনালোকে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে আজি আপুনি লাভৱান হ'ব। আৰ্থিক দিশত আজিৰ দিনটো অতি অনুকূল। ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব পাৰিব আৰু আজি বিনিয়োগৰ পৰাও লাভৱান হোৱাৰ যোগ আছে। সঞ্চয়ৰ দিশটো আজি গুৰুত্ব লাভ কৰিব আপোনাৰ। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ দাম্পত্য আৰু প্ৰেম জীৱনত মধুৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে আজি আপোনাৰ নিজৰ অনুভৱবোৰ ব্যক্ত কৰাৰ বাবে আজি এক সুন্দৰ দিন। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িলে সুফল পাব। স্বাস্থ্যৰ দিশটো আজি সামগ্ৰিকভাৱে ভালেই থাকিব, তথাপিও আপোনালোকৰ বিষৰ সমস্যাৰ ফলত অলপ সতৰ্ক হ'ব লাগিব। আৰু খাদ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব, যাতে আপোনালোকে পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰে। আজিৰ দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ কামবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। আনৰ সৈতে যদি আপোনালোকে ভাগ বতৰা কৰে তেনেহ'লে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। বিলাসিতা সামগ্ৰীৰ নামত আজি অত্যাধিক ধন ব্যয় নকৰিব, নহ'লে পিছলৈ বাজেটৰ খেলিমেলিৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান শিৱ বা মা লক্ষ্মীক আৰাধনা কৰিলে শুভ ফল পাব।
আৰু আপোনালোকে আজি ঘৰৰ পৰা ওলোৱাৰ সময়ত বগা ৰঙৰ কাপোৰ পৰিধান কৰা বা এখন বগা ৰুমাল লগত ৰাখিলে আপোনাৰ সৌভাগ্যৰ সৃষ্টি হ'ব। আৰু দৰিদ্ৰ লোকক আপোনালোকে আজি যদি গুড় দান কৰে বা কিবা খোৱা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হোৱাও পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ মনত নতুন নতুন চিন্তাধাৰা আহিব। কেনেধৰণে আপোনালোকে আগবাঢ়িলে আজি সফলতা পাব সেইবোৰ আপোনালোকে নিজে ভাবিবলৈ সক্ষম হ'ব। আৰু যথেষ্ট আজি সক্ৰিয়তাও থাকিব আপোনাৰ মনত, যাৰ ফলত আপুনি যিকোনো কাম অতি আগ্ৰহেৰে কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নিজৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। যিকোনো গুৰুত্বপূৰ্ণ আলোচনা বা বৌদ্ধিক কামৰ দিনটো অতি অনুকূল বুলিও ব্যক্ত হ'ব আপোনাৰ। ব্যৱসায়ীসকলে নিজৰ যোগাযোগৰ কৌশলৰ দ্বাৰা আজি অংশীদাৰসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশৰ অৱস্থা সুস্থিৰ হৈ থাকিব, কিন্তু হঠাতে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকৰ সৈতে আজি হাঁহি ধেমালি আৰু মত বিনিময় কৰি যথেষ্ট আনন্দ পাব। সামাজিক যোগাযোগো আজি বৃদ্ধি পাব আপোনাৰ। প্ৰেমৰ সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ মুকলি আলোচনাৰ জৰিয়তে আঁতৰ কৰিবলৈ আজি আপোনাৰ দিনটো সৰ্বোত্তম হ'ব। জীৱনসংগীৰ সৈতে মনৰ কথা পাতিলে সম্পৰ্ক অধিক গভীৰ হ'ব। শাৰীৰিক স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনাৰ অত্যাধিক চিন্তাৰ ফলত কিছুমান সমস্যাই আজি দেখা দিব পাৰে, যাৰ ফলত কিছু আজি দিনটো আগবাঢ়ি যাওঁতে কিছু আপোনালোকে অস্বস্তি অনুভৱ কৰিব পাৰে। সেইবাবে নিজৰ মনক শান্ত কৰি ৰাখিবলৈ আজি যত্ন কৰক, নিজৰ ভাল লগা কাৰ্যকলাপ কৰক আৰু যোগাসন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপকাৰ পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে যিকোনো এটা কামত মনোযোগ দিয়ক। বেছি কামত মনোযোগ দিলে আপোনাৰ কোনো কামেই হৈ নুঠিব। আৰু অকাৰণতে আপুনি আজি মানসিক চিন্তা নবঢ়াব, নহ'লে ইয়াৰ ফলত আপোনাৰ কামত বাধা আহিব। আৰু অস্থিৰতা পৰিহাৰ কৰি আজি সুস্থ হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। আৰু আজি আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ সময়ত সেউজীয়া ৰঙৰ ৰুমাল এখন লগত ৰাখিলে বা সেউজীয়া কাপোৰ পৰিধান কৰিলে দিনটো শুভ হ'ব। পাৰিলে আজি আপোনালোকে দুখীয়া লোকক যদি ফল মূল দান কৰে তেনেহ'লে আজি আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰগ্ৰহৰ প্ৰভাৱত আপোনালোকৰ সংবেদনশীলতা আজি বৃদ্ধি পাব। আপোনাৰ আজি সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব আৰু আপোনাৰ ইয়াৰ ফলত যিকোনো ক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। ঘৰ আৰু পৰিয়ালৰ প্ৰতি আপোনাৰ আজি দায়িত্ববোধ বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ সহনশীলতা আৰু ক্ষমতাই আজি আপোনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মন জয় কৰিব। সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলে আজি এটা বিশেষ সফলতা লাভ কৰিব। আৰ্থিক দিশত দিনটো মধ্যমীয়া হ'ব। ব্যৱসায়ত লাভৰ মুখ দেখিব, কিন্তু কাৰো আজি ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব। সা সম্পত্তি বা মাটি বাৰী সম্পৰ্কীয় কামতো আজি লাভৱান হোৱাৰ যোগ আছে। পৰিয়ালৰ লোকৰ সৈতে আন্তৰিকতাপূৰ্ণ সময় অতিবাহিত হ'ব। বিশেষকৈ মাতৃৰ পৰা মৰম আৰু সহযোগিতা আৰু আশীৰ্বাদ পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ আৱেগক গুৰুত্ব দিলে আৰু মনৰ কথা মুকলিকৈ পাতিলে সম্পৰ্ক অধিক সুমধুৰ হ'ব। আজি আপোনাৰ মানসিক অৱস্থাই শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি কাহ বা পেটৰ সাধাৰণ হজমজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে বাহিৰা খাদ্য খোৱাৰ পৰা পৰিহাৰ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী গ্ৰহণ কৰিব। মনটো শান্ত কৰি ৰাখিবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আৱেগিক হৈ বা আনৰ কথাত সহজে প্ৰভাৱিত হৈ আপুনি সিদ্ধান্ত গ্ৰহণ নকৰিব। সৰু সুৰা কথাবোৰ আপোনালোকে আজি আওকাণ কৰি চলিলে আপোনাৰ মানসিক শান্তি বজাই ৰখাত আজি সক্ষম হ'ব, নহ'লে আপুনি কোনো কামতে গুৰুত্ব দিব নোৱাৰিব। আজি আপোনালোকে কথাবোৰ কওঁতে অলপ ভাবি চিন্তি ক'বলৈ যত্ন কৰিব, নহ'লে সম্পৰ্ক বিনষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত মাতৃৰ আশীৰ্বাদ লৈ ওলাওক। আজি আপোনালোকে দুখীয়া লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হোৱাও পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সূৰ্য গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ শক্তি আৰু নেতৃত্ব প্ৰদানৰ ক্ষমতা তুংগত থাকিব। আপোনাৰ আজি এক সুকীয়া পৰিচয় আপোনালোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি গুণ দেখি সকলোৱে আপ্লুত হ'ব আৰু আপুনি যিকোনো কাম সুন্দৰভাৱে কৰিবলৈ আজি সক্ষম হ'ব। যদি কোনো নতুন পৰিকল্প হাতত লৈছে তেনেহ'লে সেই সমস্ত কামবোৰ কৰিবলৈ আজি আপোনালোকে সুকলমে সক্ষম হ'ব কৰিবলৈ। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ যিকোনো পৰিকল্পনা হাতত লোৱাটো বা সম্প্ৰসাৰণ কৰাটো আজিৰ দিনটোৰ বাবে শুভ হ'ব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ হঠাতে কোনো ডাঙৰ আৰ্থিক বিপদাশংকা লোৱাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় পাৰ কৰিব পাৰিব, কিন্তু ঘৰুৱা কথাত নিজৰ মত বা সিদ্ধান্ত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব। দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্কত ইগ' বা অহংকাৰৰ স্থান নিদিব, নহ'লে জীৱনসংগীৰ আপোনাৰ প্ৰতি অতিষ্ঠ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আজি আপোনালোকে সুস্থ অৱস্থাত থাকিব পাৰিব। আপোনালোকৰ নিজৰ শাৰীৰিক ক্ষমতাৰ দ্বাৰা আপুনি আজি সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি আওকাণ নকৰিব। যিকোনো ক্ষেত্ৰতে বা যিকোনো দুৰ্বলতাৰ ক্ষেত্ৰত আপোনালোকে যদি সতৰ্ক হয় বা আপোনালোকে যোগাসন আদি কৰে তেনেহ'লে আপোনালোকৰ বাবে স্বাস্থ্যৰ দিশত উন্নতি দেখা পাব। আজিৰ দিনটো আপোনালোকৰ বাবে কিছুমান সাৱধানতা আছে, সেইবোৰ আপোনালোকে লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ নিয়ন্ত্ৰণত কামবোৰ কৰিবলৈ যত্ন কৰিব। আনৰ ওপৰত ভৰসা কৰিলে আপোনাৰ কামবোৰ বিনষ্ট হ'ব। আজি সামৰ্থ্যতকৈ আপুনি বেছি পইচা খৰচ নকৰিব, নহ'লে এইবোৰ আপোনালোকৰ বাজেটত প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে স্নান কৰাৰ পিছত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু আৰ্থিক উন্নতিও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনালোকে প্ৰতিটো কাম সূক্ষ্মভাৱে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামৰ লক্ষণ দেখি সকলোৱে আপ্লুত হ'ব আৰু আপোনাৰ প্ৰতি সকলোৰে ভাল দৃষ্টি আকৰ্ষণো হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বাবে সকলো কাম আপোনালোকে সুকলমে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ লাভৰ সংখ্যাও বৃদ্ধি পাব। আজি হিচাপ পত্ৰ, শিক্ষা বা গৱেষণামূলক কামৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে অতি শুভ বুলি গণ্য কৰা হৈছে। স্থগিত হৈ থকা পুৰণি কামবোৰ আজি নিয়াৰিকৈ শেষ কৰিব সক্ষম হ'ব। আৰ্থিক দিশত দিনটো মজবুত অৱস্থাত আছে। ব্যৱসায়ত কৰা সৰু সৰু পৰিৱৰ্তনে ভৱিষ্যতে ডাঙৰ লাভ আনি দিব। আপোনাৰ মিতব্যয়ী স্বভাৱৰ বাবে আজি অনাৱশ্যক খৰচ হ্ৰাস পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে শান্তিপূৰ্ণ সময় আজি কটাবলৈ সক্ষম হ'ব। ঘৰৰ দায়িত্ববোৰ আপোনালোকে সুন্দৰভাৱে পৰিচালিত কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকে জীৱনসংগীৰ সৈতে সৰু সৰু ভুলবোৰ ধৰাৰ পৰা বিৰত থাকক আৰু তেওঁলোকৰ সৈতে আপোনালোকে আজিৰ দিনটো অলপ উপভোগ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ অত্যাধিক চিন্তাৰ বাবে সামান্য মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। সেইবাবে মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিব পাৰে বা নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিব পাৰে। আৰু লগতে শাৰীৰিক দিশত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা আছে, সেইবোৰ অৱলম্বন কৰি চলিব। আজিৰ দিনটোত আপোনালোকে কোনো ধৰণৰ ভুল কাম নকৰিব বা কোনো প্ৰলোভনজাতীয় কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ লোকচানৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনালোকে অত্যাধিক চিন্তা কৰি কামবোৰ নকৰিব, নহ'লে কামৰ গতি লেহেমীয়া হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ ল'ব, নহ'লে সিদ্ধান্তবোৰ লওঁতে ভুল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ ভগৱান গণেশক আৰাধনা কৰক আৰু লগতে যদি পাৰে গণেশ মন্দিৰত গৈ বুন্দিয়া লাডু অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব, কামতো উন্নতিৰ যোগ দেখা যাব। আজি পাৰিলে আপোনালোকে গৰুক সেউজীয়া ঘাঁহ বা সেউজীয়া ৰঙৰ পাচলি খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকে আজি দিনটো ভাৰসাম্য বজাই ৰাখিব পাৰিব। আপোনাৰ আজি আকৰ্ষণ বৃদ্ধি পাব আৰু যিকোনো পৰিস্থিতিত আপুনি নিজকে খাপ খুৱাই চলিবলৈ সক্ষম হ'ব।
আৰু এই প্ৰচেষ্টা আপোনাৰ আজি সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। কৰ্মস্থানত আপোনাৰ সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে আপোনালোকৰ আজি সম্পৰ্ক ভাল হ'ব আৰু সফলতাও অতি সোনকালে আহিব। আপোনাৰ নিজৰ স্বভাৱৰ ফলত আজি আপোনালোকে নিজৰ কামবোৰ আগবঢ়াই লৈ যাব পাৰিব, কাৰণ আপোনাৰ স্বভাৱত আজি সক্ৰিয়তা থাকিব। আৰু আপোনালোকে কলা, আইন বা ফেশ্বন ডিজাইনিঙৰ সৈতে যদি জড়িত হৈ আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ'ব। ব্যৱসায়ত আজি আপোনালোকৰ অংশীদাৰসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত ভৱিষ্যতে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশ আপোনাৰ আজি সুস্থিৰ অৱস্থাত আছে। বিলাসিতা সামগ্ৰী ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি নজৰ ৰাখিব। পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজি আৰু মৰম বৃদ্ধি পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। যদি কাৰোবাৰ লগত কিবা পুৰণি বিবাদ আছে তেনেহ'লে সেইবোৰ আজি আলোচনাৰ মাধ্যমেৰে সমাধান কৰি ল'ব পাৰিব। দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা দেখা গৈছে আজি। জীৱনসংগীৰ সৈতে আজি মুকলিমূৰীয়াকৈ কথা পাতক আৰু তেওঁলোকক গুৰুত্ব প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনবোৰো শুভ হ'ব। স্বাস্থ্যৰ দিশটো আজি সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, তথাপিও আপোনালোকে স্বাস্থ্যৰ দিশত অলপ সতৰ্কতা বজাই ৰাখিব লাগিব, বিশেষকৈ আপোনালোকৰ বিষৰ সমস্যাৰ দিশত। আৰু লগতে মানসিকভাৱেও আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ যত্ন কৰিব, তেতিয়াহ'লে আপোনাৰ যিকোনো সিদ্ধান্ত লওঁতেও ফলপ্ৰসূ হ'ব। আজিৰ দিনটো আগবাঢ়ি যাওঁতে সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব। আজি আপোনালোকে নিজকে বেছি ব্যস্ত কৰি নাৰাখিব, পৰিয়ালকো কিছু সময় দিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ থাকিব। আৰু আনক সন্তুষ্ট কৰিবলৈ আজি নাযাব বা তেওঁলোকক পৰামৰ্শ দিব নাযাব, নহ'লে নিজৰ সন্মানহানি হ'ব। আৰু আৱেগিক হৈ কোনো ধৰণৰ প্ৰতিশ্ৰুতি আজি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি মা লক্ষ্মীক আজি আৰাধনা কৰিলে আপোনালোকে শুভ ফল পাব। দুখীয়াক যদি বগা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে সুগন্ধি ব্যৱহাৰ কৰিলে বা বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে আজিৰ দিনটো যোগাত্মক শক্তিৰে ভৰি পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সাহস, দৃঢ়তা আৰু আত্মবিশ্বাস তুংগত থাকিব। আপোনাৰ হস্তেন্দ্ৰিয় আজি প্ৰখৰ হৈ থাকিব আৰু লগতে আপোনাৰ কথা বতৰা আজি পৰিস্থিতি সাপেক্ষে ক'বলৈ আজি যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি যিকোনো কামতে আগ্ৰহ প্ৰকাশ পাব আৰু লগতে আপোনাৰ কোনো ক্ষেত্ৰতে আপুনি অৱনতি নেদেখে। কৰ্মস্থানত আপোনাৰ কঠোৰ নীতিয়ে আপোনাৰ সহকৰ্মীসকলক কিছু অস্বস্তিত পেলাব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভালদৰে মিলিত হৈ থাকিবলৈ যত্ন কৰিব আৰু মিলিজুলি কৰিবলৈ যত্ন কৰিব যিকোনো কাম, তেতিয়া দেখিব আপোনালোকৰ সফলতা সোনকালে আহিব। চিকিৎসাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো আজি শুভ। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ আজি কাম কৰি থাকক, ইয়াৰ ফল সোনকালে পাব। আৰ্থিক দিশত হঠাতে কোনো লাভৰ যোগ দেখা গৈছে। পুৰণি বিনিয়োগৰ পৰাও ধন লাভৰ যোগ আছে। যিকোনো নতুন আৰ্থিক চুক্তিত স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পঢ়ি চোৱাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব যদিও আপোনাৰ গোপনীয়তা ৰক্ষা কৰা স্বভাৱটোৱে আনৰ মনত সন্দেহৰ সৃষ্টি কৰিব পাৰে। সেইবাবে পৰিয়ালৰ সদস্যৰ লগত মুকলিকৈ কথা পাতিবলৈ যত্ন কৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আৱেগ আৰু গভীৰতা বাঢ়িব, কিন্তু আপোনাৰ অধিকাৰবোধ বা ঈৰ্ষা পৰীক্ষা কৰিবলৈ আজি চেষ্টা কৰক, অন্যথা সম্পৰ্কত সংঘাত আহিব পাৰে। শাৰীৰিক স্বাস্থ্য আজি সাধাৰণতে সবল অৱস্থাত থাকিব, কিন্তু ৰক্তচাপ আৰু তেজ সম্পৰ্কীয় সমস্যা কিছু আপোনালোকৰ আজি আমনি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে চেকআপ আদি কৰাই উচিত চিকিৎসা গ্ৰহণ কৰিব। অত্যাধিক মছলাযুক্ত খাদ্য আজি গ্ৰহণ নকৰিব। মনৰ পৰা ঋণাত্মক চিন্তাবোৰ আঁতৰাই ৰাখিলে আপোনালোকৰ মানসিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আজি সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। খং আৰু প্ৰতিশোধ পৰায়ণ মনোভাৱবোৰ নিয়ন্ত্ৰণত ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ কাকো কৰ্কৰ্থনা নকৰিব। আনৰ কথাত আপুনি বিশ্বাস কৰি আগ নাবাঢ়িব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। আৰু যিকোনো আপোনালোকে কাম কৰাৰ সময়ত নিজৰ একাগ্ৰতা বজাই নাৰাখিলে আপোনাৰ কামবোৰ বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব আৰু জীৱনৰ সকলো বাধাবোৰো দূৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত ৰঙা চন্দনৰ ফুট ল'বলৈ নাপাহৰিব। ইয়াৰ ফলত মনলৈ সাহস আৰু স্থিৰতা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মনলৈ যোগাত্মক চিন্তা আহিব। আপোনাৰ আজি
চৌপাশৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক অৱস্থাও সুন্দৰ হৈ থাকিব। আজি আপোনালোকে ভৱিষ্যত পৰিকল্পনা কৰাৰ বাবে উত্তম দিন, গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। কৰ্মস্থানত আপোনাৰ সততা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা পাব। শিক্ষা, পৰামৰ্শদাতা বা ভ্ৰমণৰ লগত জড়িত লোকসকলৰ বাবে বিশেষ সফলতাৰ দিন হ'ব আজি। আপোনালোকে আজি নিজৰ কামৰ উচিত ফলাফলো পাব। আৰ্থিক দিশটো আজি অনুকূল আছে আপোনাৰ। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা পৰিকল্পনাসমূহ আজি ফলপ্ৰসূ হ'ব। অৱশ্যে অতিৰিক্ত উৎসাহত অপ্ৰয়োজনীয় বিলাসিতা বস্তু ক্ৰয় কৰি নিজৰ বাজেটৰ খেলিমেলি সৃষ্টি নকৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় বা আধ্যাত্মিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। ঘৰত কোনো মাংগলিক কাৰ্যৰ পৰিকল্পনা হ'ব পাৰে আৰু পৰিৱেশ উৎসাহজনক হ'ব। দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্ক, পাৰস্পৰিক বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। কিন্তু আপোনাৰ আজি কিছুমান কথাই বা কঠোৰ কথাই বা আপোনাৰ কিবা যদি নেতিবাচক কথাই সংগীৰ সৈতে আপোনাৰ মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। সেইবাবে প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক ভোজনৰ পৰা আপোনালোকে আজি বিৰত থাকিব লাগিব, নহ'লে আপোনালোকৰ লিভাৰৰ সমস্যাই দেখা দিব পাৰে। বাহিৰত অলপ খোজকাঢ়িলে বা মুকলি বতাহত অলপ সময় কটালে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আপোনালোকে কোনো ক্ষেত্ৰতে বিমূঢ় হৈ নপৰিব। যিকোনো সিদ্ধান্ত নিজৰ আত্মবিশ্বাসেৰে ল'বলৈ চেষ্টা কৰিব আৰু কথা কওঁতে বাক্য নিৰ্বাচনত অলপ সতৰ্ক হ'ব। অকাৰণতে কোনো ধৰণৰ বাদ বিবাদত আপোনালোকে জড়িত হৈ নপৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধি বা কেশৰৰ ফুট ল'লে শুভ ফল লাভ কৰিব। পাৰিলে আপোনালোকে দুখীয়া লোকক হালধীয়া বস্তু আজি দান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি শনিদেৱৰ প্ৰভাৱত আপোনাৰ মনত অনুশাসন, দায়িত্ববোধ আৰু কৰ্মৰ প্ৰতি একাগ্ৰতা বাৰুকৈ বৃদ্ধি পাব। আপুনি আজি একাগ্ৰতাৰে সকলো কাম কাজ কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি বহু পৰিমাণে সফলো হোৱা দেখা পাব। আপোনাৰ ধৈৰ্যই আজি আপোনাৰ মূল চাবিকাঠি হ'ব আজিৰ দিনটোৰ। আপুনি কৰ্মস্থানত ধৈৰ্যৰে সকলো কাম সুন্দৰভাৱে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামৰ ওপৰত সকলোৱে ভৰসাও কৰিব। শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি বিশেষভাৱে শুভ দিন হ'ব। আৰ্থিক দিশটো আপোনালোকৰ স্থিৰতা আহিব। ব্যৱসায়ত লাহে লাহে হ'লেও উন্নতিৰ পথ আপোনালোকৰ প্ৰশস্ত হ'ব। আজি আপোনালোকৰ দিনটো বিনিয়োগৰ ক্ষেত্ৰৰ বাবে অনুকূল। হঠাতে ধন লাভৰো যোগ দেখা গৈছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ আজি মানসিক অৱস্থাও ভাল থাকিব। কৰ্মব্যস্ততাৰ বাবে আজি পৰিয়ালক বেছি সময় দিব নোৱাৰিব পাৰে, তথাপি আপোনালোকে নিজৰ সময়খিনি অলপ হ'লেও দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি বিশ্বাস আৰু স্থিৰতা থাকিব। আপোনাৰ নিজৰ কথাবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰিব আৰু যিকোনো সিদ্ধান্ত লওঁতে পাৰস্পৰিক সম্বন্ধৰে ল'বলৈ চেষ্টা কৰিব। সমন্বয়ৰ জৰিয়তে যদি যিকোনো কাম কৰে আজি আপোনালোকৰ সংগীৰ সৈতেও আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ ভাল অৱস্থাত আছে, কিন্তু শাৰীৰিক ক্ষেত্ৰত ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে কামৰ মাজতে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে সুষম আহাৰ খাবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ সিহঁতৰ ফলত আপোনালোকৰ কিছু বেয়া প্ৰভাৱ দেখা গৈছে। আৰু আপোনালোকৰ জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখি সকলো কাম কাজ কৰিবলৈ যত্ন কৰিব, নহ'লে সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অৱনতি দেখা পাব। আৰু নিজৰ জেদী স্বভাৱৰ ফলত আপোনালোকৰ কাৰোবাৰ সৈতে আজি মতবিৰোধো হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপোনালোকে ভগৱান শিৱৰ আৰাধনা কৰক আৰু আপোনালোকে আহঁত গছৰ তলত মিঠাতেলৰ চাকি এগছি জ্বলালে মনলৈ শান্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি মনলৈ নতুন চিন্তা বাঢ়িব। আজি আপোনালোকৰ নতুন চিন্তাৰ দ্বাৰা আগবাঢ়িলে সকলো ক্ষেত্ৰতে আপোনালোকে মানসিক শান্তি পাব আৰু লগতে আপোনালোকে আনক সহায় কৰাৰ আজি মনোভাৱ থাকিব, যাৰ ফলত আপোনাৰ আজি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিব। আপুনি কৰ্মস্থানত আপোনালোকৰ অভিনৱ ধাৰণাই আৰু কৰ্মশৈলীয়ে সকলোকে প্ৰভাৱিত কৰিব।
যিসকল লোক বিজ্ঞান গৱেষণা আৰু সমাজ সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো আজি শুভ। আজি আপোনালোকৰ আৰ্থিক অৱস্থাও সুস্থিৰ অৱস্থাত থাকিব। কোনো উৎসৰ পৰা আজি ধন লাভৰ যোগ আছে। ব্যৱসায়ত নতুন যদি আপোনালোকে পৰিকল্পনা আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে আজি লাভৱান হ'ব। অৱশ্যে প্ৰয়োজনতকৈ বেছি ধন আজি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে বিনিয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত বাজেটৰো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সামাজিক পৰিৱেশত আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত আপোনাৰ সাধাৰণতে শান্তিপূৰ্ণ পৰিৱেশে আজি বিৰাজ কৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আপোনাৰ আজি সংগীৰ সৈতে ভালদৰে আগবাঢ়ি গ'লে আপোনালোকৰ মাজত মধুৰতা বৃদ্ধি পাব আৰু সংগীৰ সৈতে আপোনালোকে মুকলিকৈ কথা পাতক। তেওঁলোকৰ পৰাও আপোনালোকে পৰামৰ্শ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত গভীৰতাও দেখা পাব। স্বাস্থ্যৰ দিশটো আজি সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, কিন্তু তথাপিও আপোনালোকৰ বিষৰ সমস্যাৰ ফলত কিছু আমনি পাব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব আৰু মানসিক ক্ষেত্ৰতো আপোনালোকে মনটো শান্ত কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰিব। নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ আজি আপোনালোকে মানসিকভাৱে সুস্থ হৈ উঠিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ পৰামৰ্শকো আপোনালোকে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব, কাৰণ নহ'লে আপোনালোকৰ সৈতে সম্পৰ্কৰ কিছু অৱনতি ঘটা দেখা পাব পাৰে। আৰু অত্যাধিক চিন্তাত আজি আপোনালোকে নিজৰ সময়খিনি নষ্ট নকৰিব, নহ'লে কামবোৰ কৰোঁতে অসুবিধা হ'ব। আৰু আনৰ পৰচনা বা আনৰ ক্ষেত্ৰত আপোনালোকে জড়িত নহ'ব, নহ'লে নিজৰ ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ভগৱান শিৱৰ আৰাধনা কৰিলে শুভ ফল পাব। দুখীয়া লোকক যদি আপোনালোকে সৰিয়হ তেল বা নীলা ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু আপোনাৰ ভাগ্যোদয় হ'ব। আজি আপোনালোকে গ্ৰহ দোষ খণ্ডনৰ বাবে আহঁত গছৰ তলত যদি সৰিয়হ তেলৰ চাকি জ্বলায় তেনেহ'লে আপোনালোকে ভাল ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আৰু বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ মনলৈ আজি সক্ৰিয়তা থাকিব আৰু আপোনালোকৰ আজি ভাগ্য উদয় হোৱাও দেখা গৈছে। গতিকে আপোনালোকে আজিৰ দিনটো ভালদৰে সুযোগবোৰ গ্ৰহণ কৰি চলক আৰু আপোনালোকে আনক সহায় কৰাৰ আজি আপোনালোকৰ প্ৰৱণতা থাকিব, যাৰ ফলত আপোনালোকে সকলোৰে পৰা সন্মান পাব। আপোনাৰ কৰ্মস্থানত আজি আপোনাৰ নিষ্ঠা দেখি সকলোৱে প্ৰশংসিত হ'ব। সাহিত্য, শিক্ষা, আধ্যাত্মিকতা আৰু চিকিৎসাৰ ক্ষেত্ৰত থকা সকলৰ বাবে আজিৰ দিনটো অলপ সাৱধানে আগবাঢ়িব লাগিব, তেতিয়াহে আপোনালোকে অনুকূল ফলাফল পাব। আৰ্থিক দিশটো আপোনালোকৰ সুস্থিৰ অৱস্থাত আছে। ব্যৱসায়ত আজি আশা কৰা মতে ফল পাব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ যদি কামবোৰ কৰে তেনেহ'লে আপোনালোকৰ কিছু অলপ অৱনতি দেখা যাব। ডাঙৰ পৰিমাণৰ ধন আজি কাকো ধাৰলৈ নিদিব। পৰিকল্পিতভাৱে খৰচ কৰিলে আজি আপোনালোকৰ বাজেটৰ কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়। পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপোনালোকে এক মধুৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব। ঘৰত আজি আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব আৰু সকলোৰে সৈতে মিলিত হৈ যদি আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰে ঘৰুৱা ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকৰ আজি ঘৰৰ পৰিৱেশ সুন্দৰ হৈ উঠিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ জ্বৰ, কাহ, চৰ্দি আদি হোৱাৰ প্ৰৱণতা থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু ঠাণ্ডা লগোৱাৰ পৰা বিৰত থাকিব। মনটো শান্ত ৰাখিবলৈ হ'লে ধ্যান কৰিব পাৰে বা নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কাকো আপোনালোকে অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপোনালোকে লোকচানৰ সৃষ্টি হ'ব পাৰে আপোনাৰ। আৰু আপোনালোকে আজি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ নহ'লে এইবোৰ কৰিলে আপোনাৰ কামবোৰ বিনষ্ট হ'ব। নিজৰ ক্ষেত্ৰত আজি আপোনালোকে কামবোৰ কৰোঁতে একাগ্ৰতা বজাই ৰাখিব আৰু আনৰ পৰাও সহায় সহযোগিতা পালে আপোনালোকে ল'বলৈ যত্ন কৰিব, তেতিয়া কামবোৰ সোনকালে সমাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে হালধি বা কেশৰৰ ফুট ল'লে শুভ ফল পাব। পাৰিলে দুখীয়া লোকক আজি আপোনালোকে হালধীয়া ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।